নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ বান সাহায্য বিতৰণ। নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙতি পঞ্চায়তৰ জোৰহতীয়া অঞ্চলৰ শতাধিক পৰিয়াল এতিয়া বানাক্ৰান্ত। চৰকাৰী সাহায্যৰ পৰা বঞ্চিত এইসকল দুখীয়া কৃষক ৰাইজ। বছৰ বছৰ ধৰি দ্ৰোৰপাং, পিছলা, দেহিৰীয়া নদীৰ বানপানীয়ে বিধ্বস্ত কৰে জোৰহতীয়া ৰাইজৰ জনজীৱন। বিভিন্ন সময়ত বিভিন্ন স্থানীয় ৰাইজে স্থায়ী সমাধান বিচাৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই এই অঞ্চলৰ বানাক্ৰান্ত লোকসকলক। এইসকল দুৰ্ভগীয়া কৃষক পৰিয়ালৰ কাষত বান সাহায্য বিতৰণ কৰিছে নাৰায়ণপুৰৰ যুৱনেতা ৰাম ভূঞাৰ নেতৃত্বত নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটিয়ে। আমি আচলতে আজি বিপিএ সমষ্টি কংগ্ৰেছে আমি নাৰায়ণ ভূঞাৰ নেতৃত্বত আমি এই পিছলা নদীৰ যি আমাৰ ৰঙতি পঞ্চায়তৰ জোৰহতীয়া যমনগৰ মাগনোৱা এৰিয়াত যি আমাৰ বানপীড়িত ৰাইজৰ মাজত আমি আহিছোঁ। আহি আমি দলত কংগ্ৰেছ দল আজি আমি চৰকাৰত নাই যদিও আমাৰ যিটো সাধ্য অনুযায়ী তেওঁলোকক সহায় কৰিছোঁ আৰু এটি টোপোলা দিয়াৰ লগতে আমি তেওঁলোকক এটা মেডিচিনৰ কাৰণে এটা আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ তেওঁলোকক আমি যদি ভৱিষ্যতলৈ আমাৰ দল ভাল দিন আহে তেতিয়া আমি তেওঁলোকক ভৱিষ্যতে আৰু সহায় কৰিম বুলি আমি তেওঁলোকক আশ্বাস দিছোঁ। আশা কৰিছোঁ ভগৱানে তেওঁলোকক সহায় কৰক আৰু দ্বিতীয়বাৰ যাতে ইয়াত কোনো বান নহয় তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে চৰকাৰৰ ওপৰত আমাৰ ভৰসা একো নাই আৰু তেওঁলোকেও সেইটো মত প্ৰকাশ কৰিছে। আমি বানাক্ৰান্ত ৰাইজৰ ওচৰত সদায় আছোঁ, আজিও আছোঁ, ভৱিষ্যতেও থাকিম বুলি তেওঁলোকক আমি কথা দিছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।